নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ আজি অনুশীলনী 8.1 3 নম্বৰ অংকটো মই কৰি দিব বিচাৰিছোঁ লগতে আৰু 2-4টা সমস্যা মই কৰি দিম তোমালোকে সেইখিনি বাকি টকাখিনি তোমালোকে নিজে কৰিবা এতিয়া মই গণিতখনতে মই দেখুৱাইছোঁ অংকটো তোমালোকে চাই লোৱা এটো 3 নম্বৰ অংকটো ৰমেনে মোবাইল এটা 13,500 টকাত বেচিলে তাৰ বেচুতে 20% লোকসান হ'ল মোবাইলটো কিমান দামত কিনিছিল ইয়াত দিয়া আছে আমাৰ বেচা দাম আৰু লোকসানৰ হাৰ দিয়া আছে তাৰ কাৰণে মই ফৰ্মুলা কৰি দিছিলোঁ সেই ফৰ্মুলা মতে কৰিলেও হ'ব বা ঐকিক নিয়মৰ মতে কৰিলেও হ'ব নতুবা সমীকৰণ আকাৰত কৰিলেও হ'ব মই প্ৰথমে তোমালোকক ঐকিক নিয়মতে মই কৰি দিব বিচাৰিছোঁ কাৰণ সেই ঐকিক নিয়মটো হৈছে এটা বেসিক নিয়ম সেই কাৰণে মই অলপ অভ্যাস হওক এইবুলি মই কৰি দিছোঁ সমীকৰণটো মই কৰি দিম বা ফৰ্মুলাটো মই কৰি দিম কিন্তু তাৰে তোমালোকে যেটো ভাল লাগে হেতুকে কৰিবা কিন্তু কথা হল আমি জানিব লাগিব আটাইকেইটা প্ৰক্ৰিয়া ইয়াতে দিছে মোবাইলটোৰ বেচা দাম বা বিক্ৰী দাম মানে যেটোক আমি এসপি বুলি কওঁ সেলিং প্ৰাইস 13,500 টকা লোকসানৰ হাৰ দিয়া আছে 20% মানে 20% লোকসান মানে কি বুজায় কিনা দাম 100 টকা হলে বিক্ৰী দামটো তাতকৈ 20 টকা এটা কম হ'ব মানে 80 টকা হ'ব আমি এনেকুৱাও কৰিব পাৰো ধৰা হওক বস্তুটোৰ কিনা দাম 100 টকা এইবুলি আমি ধৰি ল'ব পাৰো তেতিয়া সেই বস্তুটোৰ বিক্ৰী দামটো হ'ব 80 টকা তাৰমানে 80 টকা বিক্ৰী দামত কিনা দাম হ'ব 100 টকা এনে ধৰণে আমি বাক্যটো সজাই ল'ম মই এতিয়া এনেকেহে লিখিম পিছে 20% লোকসান মানে 20% লোকসান মানে কি বুজায় যে মই যদি 100 টকাত বস্তু এটা কিনো কিনা দাম 100 টকা হলে বিক্ৰী দাম 100 বিয়োগ 20 সমান 80 টকা মই বস্তু এটা 100 টকাত কিনিলো 20% লোকসান কৰি বিক্ৰী কৰা মানে কি হ'ব এই কিনা দামটোতকৈ 20 টকা এটা লোকসান হ'ব মানে 20 টকাটো 100 পৰা বিয়োগ কৰি দিব লাগিব 80 টকা হ'ব এতিয়া আমাৰ বস্তুটো কি হৈ আছে বিক্ৰী দামটো দিছে তাৰ পৰা কিনা দামটো উলিয়াব লাগে গতিকে এই বাক্যখাৰক আমি পুনৰ এৰেঞ্জ কৰি সজাই ল'ব লাগিব কেনেকৈ আমি যিহেতু বিক্ৰী দামৰ পৰা কিনা দাম উলিয়াব লাগিব যিটো ৰাখি উলিয়াব লাগে সেই ৰাখিটো সদায় বাক্যটো পিছফাললৈ সজাব লাগে আমাৰ দিয়া আছে বিক্ৰী দামটো গতিকে বিক্ৰী দামটো আগলৈ আনিব লাগিব এতিয়া বিক্ৰী দাম 80 টকা হলে কিনা দাম আমাৰ কিমান হ'ব 100 টকা কিনা দাম 100 টকা বিক্ৰী দাম 1 টকা হলে
কিনা দাম 80/100 টকা। তাৰমানে কি 80জন মানুহৰ হাজিৰা 100 টকা বুলি ধৰিলে এজন মানুহৰ হাজিৰা কিমান হ'ব? এই 100 টকাটো 80ৰে ভাগ কৰিব লাগিব। ঠিক এটা তেনেকুৱা প্ৰক্ৰিয়া গৈছে। কিনা দাম যদি 80 টকা হয়, বিক্ৰী দাম যদি 80 টকা হয়, কিনা দাম 100 টকা। বিক্ৰী দামটো যদি আমাৰ 1 টকা হয়, তেতিয়াহ'লে কিনা দামটো কি হ'ব লাগিব? এই 100টোক 80 ভাগ কৰিব লাগিব। বিক্ৰী দাম 13,500 টকা হ'লে কিনা দাম 80/100 পূৰণ 13,500 টকা। মানে কিনা দাম বিক্ৰী দাম যদি 1 টকা হয়, কিনা দামটো ইমান হ'ব 80/100। বিক্ৰী দাম 13,500 টকা হ'লে কিনা দাম এই 80/100ৰ 13,500 গুণ হ'ব। এইটো এতিয়া আমি লঘিষ্ঠ আকাৰলৈ লৈ গ'লে হ'ব। এইটোক 10ৰে কাটি দিলে 10 বাৰ যাব, এইটো 8 বাৰ যাব। ইয়াক 2ৰে কাটি দিলোঁ আমাৰ 4 বাৰ যাব, ইয়াক 2ৰে কাটি দিলে আমাৰ 5 বাৰ যাব। 4ৰে এইটোক যদি হৰণ কৰোঁ, 4 3 গুণ 12, 1, 4 3 গুণ 12, 3 4 7 গুণ 28, 2 4 5 গুণ 20। হ'বনে বাৰু? 4 5 গুণ 20ৰ 0 কৰিলে 2, 4 7 গুণ 28, 2 31ৰ 0 কৰিলে 3, 4 5 20 3 23ৰ 3 কৰিলে 2। ভুল হৈছে নেকি তেতিয়াহ'লে? 4 3 গুণ 12, 1 থাকিলে, 4 3 গুণ 12, 3 থাকিলে, 4 7 গুণ 28, 2 থাকিলে, 4 5 গুণ 20, 4 5 গুণ 20ৰ 0 কৰিলে 2, 4 7 গুণ 28, 2 30ৰ 0 কৰিলে 3, 12 3 15 5 কৰিলে 1, 12 13। ঠিকে আছে। কিমান হ'ল? 5 পূৰণ 3 3 7 5। আমাৰ এতিয়া 5ৰে পূৰণ কৰা। 5 5 গুণ 25ৰ 5 কৰিলে 2, 5 7 গুণ 35, 2 37ৰ 7 কৰিলে 3, 5 3 গুণ 15, 15 3 18, 8 কৰিলে 1, 5 3 গুণ 15, 1 16। আমাৰ কিনা দামটো কিমান হ'লগৈ তেতিয়াহ'লে? 16,875 টকা। এতিয়া তোমালোকে চোৱা, কিনা দামটো বিক্ৰী দামতকৈ বেছি হৈছে, অৰ্থাৎ আমাৰ লোকচান হৈছে। আমাৰ 20% লোকচান, 100 টকাত 20 টকাকৈ লোকচান হৈছে। গতিকে আমাৰ 16,875 টকাত আমাৰ কিমান লোকচান আছে আমি সেইটো উলিয়াই দিব পাৰোঁ দৰকাৰ হ'লে। এতিয়া দৰকাৰ নাই, আমাৰ কিনা দামটো কিমান আছিল সেইটো উলিয়াই দিবলৈ উলিয়াই দিলোঁ। এতেকে মোবাইলটোৰ কিনা দাম 16,875 টকা। এইখিনি। এতিয়া এই অংকটোকে আমি অন্য এটা প্ৰক্ৰিয়াৰে আমি কৰিব পাৰোঁ। যেনেকৈ আমি সমীকৰণ গঠন কৰি কৰিব পাৰোঁ, অথবা আমাৰ কৈছিলে যে বস্তুটোৰ বিক্ৰী দামটো দিয়া আছে মোবাইলটোৰ, তাৰমানে মোবাইলটোৰ বিক্ৰী দাম SP ইকুৱেল টু আমাক দিয়া আছে 13,500 টকা। লোকচানৰ হাৰটো দিয়া আছে
20%। কিনা দামটো উলিয়াব লাগে। ধৰা হওক কিনা দাম সমান x টকা। কিনা দাম x টকা মানে এতিয়া 20 xৰ ওপৰত 20% লোকচান। এতিয়া লোকচানৰ পৰিমাণ পৰিমাণটো কিমান হ'ব? এই xৰ মানে 20% লোকচান হ'ব। অৰ্থাৎ এইটো কেনেকুৱা হ'ব? x পূৰণ 100/20 1 5 কটাকটি কৰি দিলোঁ। xৰ একক পূৰণলৈ x/5 টকা লোকচান হ'ল। আমাৰ কিমান টকা লোকচান হ'ল এইটো আমি উলিয়াই ল'লোঁ, যিহেতু কিনা দামটো জানো। এতেকে লোকচান ইমান টকা হ'ল। এতিয়া বস্তুটোৰ কিনা দামৰ পৰা লোকচানটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ বিক্ৰী দামটো ওলাই যাব। অৰ্থাৎ প্ৰশ্নমতে আমাৰ কি হ'ব যে বস্তুটো কিমান x টকাত কিনিছিলে, তাৰ পৰা x/5 টকা আমাৰ লোকচান হ'ল। লোকচান হৈ বিক্ৰী দামটো আমাৰ থাকিলেগৈ কিমান? 13,500। এতিয়া আমি ইয়াত হৰটো 5 বুলি ধৰি ল'ব পাৰোঁ, নতুবা ডাইৰেক্ট আমি কৰিব পাৰোঁ। এনেকৈও কৰিব পাৰোঁ। 5টো লসাগু ল'লোঁ, 5ৰে xক পূৰণ কৰি দিলোঁ, 5x হ'ল। 5ৰে 5ক হৰণ কৰিলোঁ, এবাৰ গ'ল, এবাৰ xক পূৰণ কৰিলোঁ, x হ'ল। একেই থাকিব। এই বস্তুটো এনেকৈও কৰিব পাৰি। ইয়াত হৰটো 1 হৈ আছে, 1টোক 5 বনাই দিলোঁ। ইয়াত একো নাই মানে 1 আছে। 1ৰ লগত 5 পূৰণ কৰি 5 বনাই দিলোঁ। তেতিয়াহ'লে ওপৰটো পূৰণ কৰিব লাগিব 5x। এই এনেকৈ বনাই লৈ কৰিলেও হ'ব। 5টো লসাগু আহিলে ইয়াত থাকিলে 5x - 6। এই ধৰণে কৰিলেও হয়। 7ত মই দেখাইছিলোঁ নহয়। এতিয়া তোমালোকৰ 5xৰ পৰা 5টা xৰ পৰা এটা x গুচি গ'লে 4x থাকিব। এতিয়া তোমাৰ এইটো ইয়ালৈ বৰ্জপূৰণ হৈ যাব। 5 × 13500। এতিয়া পূৰণ কৰা, 0 0 5 5 কৰিছোঁ, 5 কৰিলে 2, 5 2 67। পূৰণ নকৰাকৈ ৰাখিলেও হ'ব। ঠিক আছে, পূৰণ নকৰাকৈ মই ৰাখি দিছোঁ। কাৰণ কেলৈ এনেও আমি 4xৰে হৰণ কৰিবই লাগিব। এই লাইনটো কাটি দিছোঁ দেই। xৰ ভেলুটো উলিয়াবলৈ হ'লে এতিয়া আমি কি কৰিব লাগিব? 5 × 13500 4ৰে ডিভাইড কৰিম। চাৰি 3 × 12, 4 3 × 12, 4 7 × 28, 4 5 20। 5 পূৰণ 3375 ইকুৱেল টু 5 25 5 কৰিলে 2, 5 35 2 7 কৰিলে 3, 5 3 15 18 8 কৰিলে 1, 15কে 16। xৰ ভেলুটো আমি কি লৈছিলোঁ? xটোক আমি লৈছিলোঁ যে বস্তুটো কিনা দাম। এতেকে
বস্তুটোৰ কিনা দাম পালোঁ 16875 16875 এইটো এই ধৰণে আমি কৰিব পাৰোঁ তাকে নকৰি আমি তোমালোকক এটা সূত্ৰ বনাই দিছিলোঁ সেই সূত্ৰ অনুসাৰে আমি কৰিব পাৰোঁ এতিয়া মই সূত্ৰৰ সহায়ত কেনেকৈ কৰিব পাৰোঁ সেইটো দেখুৱাই দিছোঁ অথবা তিনিটোকে দেখাইছোঁ দেই ইয়াত বিক্ৰী দাম দিয়া আছে SP ইকুৱেল টু 13,500 টকা লোকচানৰ হাৰ মানে P% ইকুৱেল টু 20% বুজাইছে কিনা দাম সমান CP কষ্ট প্ৰাইচ এতিয়া বিক্ৰী দাম এটাকে CP ইকুৱেল টু আমাৰ পাইছিলোঁ কিনা দামটোৰ এটা ফৰ্মুলা পাইছিলোঁ যে 100 মাইনাছ P ভাগৰ 100 মানে 100 বাই 100 মাইনাছ P ইনটু SP এই বুলি আমি পাইছিলোঁ যদি লোকচানৰ হাৰ দিয়া থাকে বিক্ৰী দাম দিয়া থাকে তেতিয়া আমাৰ কিনা দামটো এনেকৈ উলিয়াও তে তোমালোকে চোৱা ইয়াৰ পৰা 20 টো SP ইকুৱেল 13,500 টো 80 থাকিলে 100 হ'ল 5 বিছং 100 4 বিছং 80 4 ৰে এইটো কাটিলোঁ 4 3 গুণ 12 4 3 গুণ 12 4 7 গুণ 23 4 5 গুণ 20 5 into 3375 equal to 5 5 25 5 কৰিলে 2 5 7 85 2 হাতত 7 কৰিলে 3 5 3 গুণ 15 3 18 8 কৰিলে 1 5 গুণ 15 কা 16 ইমান টকা কিনা দামটো ওলাই গ'ল সূত্ৰৰ মতে কৰিলেও এটো হৈ যাব গতিকে এনেকুৱা ধৰণে তোমালোকে যিটো ভাল পোৱা এমতে কৰিলেও হ'ব কিন্তু নিয়ম গতিকেটা শিকিবা এটো এটা এস্টাবলিশ সূত্ৰ হয় প্ৰতিষ্ঠিত সূত্ৰ বা তোমালোকক চাৰিটা এনেকুৱা বিশেষ সূত্ৰ দি দিছো সেই কিতাপ ভালে হৈ যাব এতিয়া আমি বেলেগ এটা অংকলৈ গুচি যাওঁ চাৰি নম্বৰটো চাও যদি 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ বিক্ৰী দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা এটা তোমালোকে চোৱাচোন যদি 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান হয় 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা এতিয়া আমাৰ কলমৰ সংখ্যাটো এটা নিৰ্দিষ্ট কৰি ল'ব লাগিব তাৰ পাছতে বস্তুটোৰ বিক্ৰী দাম লাভ বা লোকচানৰ হাৰ উলিয়াবলৈ হলে আমাৰ বিক্ৰী দাম আৰু কিনা দাম কথাটো উলিয়াব লাগিব এটো দেখাত লাভ হৈছে নে লোকচান হৈছে যেন লাগিছে বাৰু তোমালোকৰ 10টা কলমৰ বিক্ৰী দাম যিমান 8টা কলমৰ কিনা দামে হিমান অৰ্থাৎ কিনা দামৰ সমান হ'বলৈ হলে আমি 10টা কলম বিক্ৰী কৰিব লাগিব 8টাৰ ঠাইত গতিকে আমি কলম বেছি বিক্ৰী কৰিব লগা আছে লোকচান হৈছে নহয়নে বাৰু
আমি সমীকৰণ আকাৰটো কৰিব পাৰোঁ বা যেনেকৈ হ'লেও কৰিব পাৰোঁ। আমি কেনেকৈ কৰিম? দহটা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান হয়। ধৰা হওক আমি ধৰা হওক এটা কলমে ধৰি লৈছোঁ। এটা কলমৰ কিনা দাম x টকা বুলি ধৰিলোঁ। এনেকৈ 8টা কলমৰ কিনা দাম তাৰ 8 গুণ 8x টকা হ'ব, নহয়নে বাৰু? এতিয়া আমাৰ এই 8x টকাটো 10টা কলমৰ বিক্ৰী দাম। দহটা কলমৰ $8x টকা। 8টা কলমৰ কিনা দামটো যিমান, 10টা কলমৰ বিক্ৰী দামটো সিমান। তাৰমানে 10টা কলমৰ বিক্ৰী দাম এতিয়া 8x টকা হ'ব। এতেকে এটা কলমৰ বিক্ৰী দাম সমান 8x/10 টকা হ'ব। যদি আমি ৰিডিউচ কৰোঁ, মানে এইটো লঘিষ্ঠ আকাৰলৈ আনো, 4x/5 টকা হ'ব। এতিয়া ইয়াত আমি পাইছোঁ যে এটা কলমৰ কিনা দামটো x টকা, এটা কলমৰ বিক্ৰী দামটো 4x/5 টকা। এতিয়া আমাৰ কি হ'ব বাৰু? লোকচান হৈছে বুলি আমি পাইছিলোঁ, নহয়নে? এতিয়া x, আমি এইটো এনেকৈ কৰিব পাৰোঁ, এই দুইটাৰ পাৰ্থক্যটো উলিয়াই ল'ব পাৰোঁ। তোমালোকে যদি আগতে ধৰিব নোৱাৰা, এনেকৈ কৰিলে হ'ব। মানৰ পাৰ্থক্যটো লাগিব, কোনটো ডাঙৰ তোমালোকে ধৰিবলৈ, কোনটো সৰু, এই কথাটো উলিয়াব কাৰণে। ধৰি ল'লোঁ আমি, যদি এইটো ডাঙৰ হয়, ইয়াৰ পৰা এইটো বিয়োগ কৰিলে আমাৰ সংখ্যাটো যিটো ফল পাম, বিয়োগ ফলটো, সেইটো ধনাত্মক হ'ব। যদি এইটো সৰু হয়, এইটো ডাঙৰ হয়, এইটোৰ পৰা এইটো বিয়োগ কৰিলে তেতিয়াহ'লে আমি ঋণাত্মক পাম। আমি কৰি লৈছোঁ যে ফাইভ এক্স বাই 4x, 5x - 4x = x থাকিলে 5। এতিয়া তোমালোকে চোৱা, আমাৰ ধনাত্মকত ওলাইছে, xৰ পৰা 4x - 5 বিয়োগতে ধনাত্মকত ওলাইছে। অৰ্থাৎ আমাৰ এইটো হৈছে কিনা দাম, কিনা দামটো ডাঙৰ, তাৰমানে অৰ্থাৎ এইটো কি বুজালে? কিনা দাম ইজ গ্ৰেটাৰ দেন বেচা দাম। মই অথনিয়ে কৈছিলোঁ কিনা দামটো বেছি হ'ব বুলি, এইটো বুজালে। ইয়াৰ পৰা আমি সিদ্ধান্ত ল'লোঁ যে
লোকচান হৈছে এটাকে লোকচানৰ পৰিমাণ আমি কিমান পালো x/5 টকা এটা কলমৰ এটা কলমৰ বুলি লিখি দিছো বাৰু আমি এটা কলমৰ কিনা দাম এটা কলমৰ বিক্ৰী দামৰ পৰাহে উলিয়াইছো গতিকে এটা কলমৰ লোকচানটো ইমানটো হৈছে মুঠতে আমাৰ কিনা দাম সমান আমাৰ কিমান পালো x লোকচান পালো কিমান আমাৰ x/5 এটাকে লোকচানৰ হাৰটো উলাব লাগে লোকচানৰ শতকৰা হাৰ আমাৰ কি হয় লোকচান বাই কিনা দাম %100% into 100% এতিয়া আমাৰ x ওপৰত হ'ব x/5 100% এইটো কি হ'ব x/5 টো নামি আহিল এইটো 1/x হ'ব into 100% এই লগটো নমাই দিব লাগে হৰটো উল্টাই পেলাই পূৰণ চিন দি পাতিব লাগে আৰু এটা 100% থাকিবই x কাট যাব 5 ৰে ইয়াক যদি আমি কাটো 20 হ'ব তাৰ মানে 20% হ'ব লোকচানৰ হাৰটো গতিকে এই ধৰণে আমি উলিয়াব পাৰিম আৰু বাকি কিটা মেথডটো তোমালোকে উলিয়াব পাৰিব গতিকে তোমালোকে চেষ্টা কৰিবা মই এই দুটা এনে ধৰণে কৰি দিছো বাৰু ইয়াৰ পাছতে মই পিছৰ ক্লাছত আৰু কিছু কৰি দিম বাৰু আজিলৈ মই তোমালোকৰ পাঠ ইমানতে সামৰিছো